যেতিয়া বৰষুণ একেবাৰে কমি যায়, খৰাং হয়, পথাৰবোৰ চিৰাল ফাট দিয়ে, তেতিয়া ভেকুলীৰ বিয়া পতা হয়। কোৱা হয় ভেকুলী হেনো ইন্দ্ৰ দেৱতাৰ পৰম বন্ধু আৰু সেইকাৰণে ভেকুলীৰ বিয়া পতা হয়। আৰু যেতিয়া ভেকুলীৰ বিয়া পাতে তেতিয়া ভেকুলীয়ে আনন্দতে তুৰতুৰা ইন্দ্ৰ দেৱতাক নিমন্ত্ৰণ দিয়ে আৰু সেই নিমন্ত্ৰণ ৰক্ষা কৰি ইন্দ্ৰ দেৱতা বৰষুণৰ ৰূপ লৈ পৃথিৱীলৈ ভেকুলীৰ বিয়ালৈ আহে আৰু তেতিয়াই বৰষুণ হয়। আৰু এই লোকাচাৰ ভাৰত আৰু নেপালত বেছিকৈ প্ৰচলিত। ভেকুলীৰ বিয়াও মানুহৰ দৰে জ্যোতিষীৰ দ্বাৰা দিনবাৰ ধাৰ্য কৰি পতা হয়। বিয়াৰ ২-৩ দিন আগত দুটা শহুৱা ভেকুলী ধৰি আনি এজনীক কইনা আৰু এজনীক দৰা পাতি বেলেগ বেলেগ ঘৰত ৰখা হয়। তাৰ পিছত বিবাহৰ মণ্ডপ সজোৱা হয় আৰু যথা নিয়ম অনুসাৰে পানী তুলি কইনাক কলৰ দোলাৰে সজোৱা দোলাত তুলি ঢোল পেঁপা তাল আদি লৈ গোটেই গাঁওখন ফুৰোৱা হয় আৰু তাৰ পিছত দুটা ভেকুলী পুখুৰী বা খাল বিল আদিত এৰি দিয়া হয়। এই লোকাচাৰ অতীজৰে পৰা চলি আহিছে। বৰ্তমানেও অসমৰ কোনো কোনো ঠাইত ভেকুলীৰ বিয়া পতা দেখা গৈছে। যিহেতু বৰষুণ একেবাৰে নোহোৱা হৈ গৈছে, খৰাং পৰিছে। ভিডিঅ'টো আপোনালোকে চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু মোৰ ভিডিঅ' চাই ভাল পালে মোক ফ'ল' কৰিব নাপাহৰিব। এটা লাইক কৰিব, শ্বেয়াৰ কৰিব। আজিলৈ ইমানেই, ধন্যবাদ।